ভূপেন বৰা মই নাজানো আপুনি যা কথা কৈছে ইয়াত নাই, ইয়াত কোনো ভূমিকা নাই, ইয়াত কোনো হেৰি নাই, এইবিলাক তেনেকুৱা দুৰ্গন্ধৰ ইয়াত থান চান নাই, ইয়াত আমাৰ কাৰ্যকৰ্তাই লগ পোৱা নাই, আমি নাজানো, আমি দেখা পোৱা নাই। আমাৰ বুথ সমিতিয়ে কাম কৰি আছে, শক্তি কেন্দ্ৰই কাম কৰি আছে, মৰ্চাই কাম কৰি আছে, মণ্ডল সমিতিয়ে কাম কৰি আছে, আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলে কাম কৰি আছে আৰু বুথ বিজয় অভিযান চলি আছে, বুথ বিজয় অভিযান চলি আছে। ঘৰে ঘৰে মানুহৰ সম্পৰ্ক হৈছে, মানুহৰ স্থানীয় জনপ্ৰতিনিধিৰ প্ৰতি, নেতৃবৰ্গৰ প্ৰতি, মুখ্যমন্ত্ৰীৰ প্ৰতি একাজলি আশীৰ্বাদ দিবৰ কাৰণে ওলাই আহিছে। ইয়াত কাৰো অৰিহণা নাই, ইয়াত বি পি আৰ ৰাইজৰ অৰিহণা। বি পি আৰ ৰাইজে লোকসভাত আমাৰ প্ৰাৰ্থীজনক ৰঞ্জিত দত্ত ডাঙৰীয়াই কিমান আশীৰ্বাদ দিলে সেই হিচাপে নাই বিকৃত এটা হিচাপ দিয়া মই দেখিলোঁ। মই নাজানো আপুনি যা কথা কৈছে ইয়াত নাই, ইয়াত কোনো ভূমিকা নাই, ইয়াত কোনো হেৰি নাই। এতিয়া আমাৰ দলৰ কাৰ্যকৰ্তা বি পি আৰবাসী ৰাইজ আৰু বি পি আৰবাসী ৰাইজ সচেতন ৰাইজ, সাংস্কৃতিক ৰাইজ, ইয়াৰ আধ্যাত্মিক সাংস্কৃতিকভাৱে মই বৰ কথা কোৱা মানুহ চানুহ ইয়াত বিচাৰি থকা নাই। ইয়াত গুৰু সেৱা, ভকত সেৱা কৰা, শ্ৰদ্ধা চেনেহ বিলাই দিয়া, মহিলা আইসকলক আগস্থান দি পিনি শ্ৰদ্ধা জনোৱা। আৰু আমি তেতিয়াৰ পৰাই কৈছোঁ মহিলা প্ৰথম, বিহপুৰীয়া প্ৰথম। আজি ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী একাজলি আশীৰ্বাদ দিবৰ বাবে ৰাইজে আজি আহিছে। ইয়াত কোনোবাই কেনেকৈ ইয়াত দলে কাম কৰি আছে, দলে যাক দায়িত্ব দিছে, ইয়াত স্থানীয় জনপ্ৰতিনিধিকে হওক, কাৰ্যকৰ্তাকে হওক, তেওঁলোকে কাম কৰিছে। কোনো ব্যক্তি বিশেষে ইয়াতে আমি নিমিত্ত, আমি নিমিত্ত নিমিত্ত। কোনোবাই যিবোৰ কৈ আছে অবান্তৰ, অবাস্তৱ, এইবিলাক বি পি আৰ ইয়াত গুৰু ভূমি, পুণ্যভূমি, এইবিলাক ইয়াত কোনো ধৰণৰ তেনেকুৱা ইয়াত মানুহে কি গীতাৰ নিৰ্মালী বিলাই আছে, নাম কীৰ্তনৰ ইয়াত নিৰ্মালী হৈ আছে, নাম ঘোষাৰ নিৰ্মালী হৈ আছে, ৰুদ্ৰ যজ্ঞ হৈ আছে, বিষ্ণু যজ্ঞ হৈ আছে, গায়ন বায়ন হৈ আছে, নেগেৰা হৈ আছে, কৃষ্টি সংস্কৃতিৰ ৰীতি নীতি পৰম্পৰা ইয়াত হৈ আছে। কিবা ভূপেন বৰা মই নাজানো আপুনি যা কথা কৈছে ইয়াত নাই, ইয়াত কোনো ভূমিকা নাই, ইয়াত কোনো হেৰি নাই, এইবিলাক তেনেকুৱা দুৰ্গন্ধৰ ইয়াত থান চান নাই, ইয়াত আমাৰ কাৰ্যকৰ্তাই লগ পোৱা নাই, আমি নাজানো, আমি দেখা পোৱা নাই। আমাৰ বুথ সমিতিয়ে কাম কৰি আছে, শক্তি কেন্দ্ৰই কাম কৰি আছে, মৰ্চাই কাম কৰি আছে, মণ্ডল সমিতিয়ে কাম কৰি আছে, আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলে কাম কৰি আছে আৰু বুথ বিজয় অভিযান চলি আছে, বুথ বিজয় অভিযান চলি আছে। ঘৰে ঘৰে মানুহৰ সম্পৰ্ক হৈছে, মানুহৰ স্থানীয় জনপ্ৰতিনিধিৰ প্ৰতি, নেতৃবৰ্গৰ প্ৰতি, মুখ্যমন্ত্ৰীৰ প্ৰতি একাজলি আশীৰ্বাদ দিবৰ কাৰণে ওলাই আহিছে। ইয়াত কাৰো অৰিহণা নাই, ইয়াত বি পি আৰ ৰাইজৰ অৰিহণা। বি পি আৰ ৰাইজে লোকসভাত আমাৰ প্ৰাৰ্থীজনক ৰঞ্জিত দত্ত ডাঙৰীয়াই কিমান আশীৰ্বাদ দিলে সেই হিচাপে নাই বিকৃত এটা হিচাপ দিয়া মই দেখিলোঁ। মই নাজানো আপুনি যা কথা কৈছে ইয়াত নাই, ইয়াত কোনো ভূমিকা নাই, ইয়াত কোনো হেৰি নাই। এতিয়া আমাৰ দলৰ কাৰ্যকৰ্তা বি পি আৰবাসী ৰাইজ আৰু বি পি আৰবাসী ৰাইজ সচেতন ৰাইজ, সাংস্কৃতিক ৰাইজ, ইয়াৰ আধ্যাত্মিক সাংস্কৃতিকভাৱে মই বৰ কথা কোৱা মানুহ চানুহ ইয়াত বিচাৰি থকা নাই। ইয়াত গুৰু সেৱা, ভকত সেৱা কৰা, শ্ৰদ্ধা চেনেহ বিলাই দিয়া, মহিলা আইসকলক আগস্থান দি পিনি শ্ৰদ্ধা জনোৱা। আৰু আমি তেতিয়াৰ পৰাই কৈছোঁ মহিলা প্ৰথম, বিহপুৰীয়া প্ৰথম। আজি ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী একাজলি আশীৰ্বাদ দিবৰ বাবে ৰাইজে আজি আহিছে। ইয়াত কোনোবাই কেনেকৈ ইয়াত দলে কাম কৰি আছে, দলে যাক দায়িত্ব দিছে, ইয়াত স্থানীয় জনপ্ৰতিনিধিকে হওক, কাৰ্যকৰ্তাকে হওক, তেওঁলোকে কাম কৰিছে। কোনো ব্যক্তি বিশেষে ইয়াতে আমি নিমিত্ত, আমি নিমিত্ত। নিমিত্ত। কোনোবাই যিবোৰ কৈ আছে অবান্তৰ, অবাস্তৱ, এইবিলাক বি পি আৰ ইয়াত গুৰু ভূমি, পুণ্যভূমি, এইবিলাক ইয়াত কোনো ধৰণৰ তেনেকুৱা ইয়াত মানুহে কি গীতাৰ নিৰ্মালী বিলাই আছে, নাম কীৰ্তনৰ ইয়াত নিৰ্মালী হৈ আছে, নাম ঘোষাৰ নিৰ্মালী হৈ আছে, ৰুদ্ৰ যজ্ঞ হৈ আছে, বিষ্ণু যজ্ঞ হৈ আছে, গায়ন বায়ন হৈ আছে, নেগেৰা হৈ আছে, কৃষ্টি সংস্কৃতিৰ ৰীতি নীতি পৰম্পৰা ইয়াত হৈ আছে। কিবা এইবিলাক তেনেকুৱা দুৰ্গন্ধৰ ইয়াত থান চান নাই, ইয়াত